নমস্কাৰ দি আসাম টাইমৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো অসম তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ এই ভিডিঅ'টি প্ৰস্তুত কৰা হৈছে গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নিশ্চয় নাপাহৰিব যদি আপুনি প্ৰথম আহিছে অনুগ্ৰহ কৰি চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটিকৈ লাইক কৰি এই ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব আগবাঢ়িছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ ফেসবুকৰ চিনাকি যুৱকৰ লগত বন্ধুত্ব কৰি বিপদত পৰিছে এগৰাকী ছোৱালীয়ে ইতিমধ্যে ছোৱালীজনীৰ বিভিন্ন ধৰণৰ ভিডিঅ' ফটো ভাইৰেল কৰিছে উক্ত যুৱকজনে মই ফেসবুকত মানে এটা দীপাংকৰ শইকীয়া বুলি এজন লৰাই মানে তেওঁ ফ্ৰড হয় তেওঁ প্ৰথমতে ডক্টৰ দীপাংকৰ শইকীয়া বুলি মোৰ লগত মেছেজ কৰিছিলে তো মই কথা পাতিছিলো এজ এ ভাল ফ্ৰেণ্ডশিপ নিচিনা তাৰ পিছত তেনেকে মই তেওঁৰ লগত মাজে মাজে কথা পাতো কেতিয়াবা মেছেজ ফোন কৰে ভাল বেয়া কথা সুধে তো মই তেনেকে কৈ আছিলো তাৰ পাছত তেওঁ মোক এদিন মানে কিবা এটা কথা পাতি থাকোতে এটা মানে ওটিপি গৈছে তোমাৰ তাত চোৱাচোন বুলি এনেকে ক'লে তো মই চাই আছিলো তেওঁক দিয়া নাছিলো ওটিপিটো তো মই নাম্বাৰটো গাই আছিলো কিন্তু তেওঁ নোট কৰি ল'লে তো কৰি মোৰ ইনষ্টা ফেসবুক সব হেক কৰি পিনে মোৰ মানে মেসেঞ্জাৰটো যিবোৰ কিছুমান পাৰ্সোনালি মেছেজ থাকে ন কাৰোবাক দিয়া যায় সেই বস্তুটো মানে তাৰ ওচৰত পালে মানে হি পাই পিনে মোক মানে ব্ল্যাকমেলিং কৰি আছে হি আৰু মোক কয় মানে তোমাৰ জীৱনটো মোৰ লগত আছে তুমি মোক এনেকে মানে মোৰ লগত ৰিলেচন আহিব লাগিব ভালকে থাকিব লাগিব তেতিয়া তেওঁ মই সুধিলো মানে তুমি কি কৰা ক'ত থাকা তেতিয়া কৈছে মই ডক্টৰ দীপাংকৰ শইকীয়া হয় মই ডক্টৰ মানে পঢ়ি আছো আৰু মই জিএমচিত কৰি আছো গুৱাহাটীত তেনেকে ক'লে আৰু মই তেওঁৰ লগত কোনো ধৰণৰ চিনাকিও নাই ফেসবুকৰ জৰিয়তে চিনাকি তেওঁক মানে লগো পোৱা নাছিলো তাৰ পিছত মই এদিন তেওঁক লগ কৰি চাইছো তেওঁটো তেনেকুৱা ধৰণৰ ডক্টৰ নিচিনা নহয় তাৰ পিছত মই তেওঁক ক'লো মানে সুধিলো তুমি ক'ৰ পৰা পঢ়া কি কথা তেওঁ মোক মিছা পৰিচয় দিছিলে তেওঁ ঘৰ নাওবছাত বুলি কৈছিলে কিন্তু তেওঁ ঘৰ নাওবছাত নহয় তো তাৰ পাছত মোৰ কিছুমান পাৰ্সোনাল ফটো ভিডিঅ' লৈ মোক মানে ব্ল্যাকমেলিং কৰে যে তুমি এনেকে তেনেকে মোক লগত ৰিলেচন আহিব লাগিব এনেকে থাকিব লাগিব যাব লাগিব তেতিয়া মই কওঁ মইতো তেনেকা কৰিব নোৱাৰো তেনেকে ব্ল্যাকমেলিং কৰি মোৰ পৰা 75000 পইচা ল'লে তাৰ পিছত লোৱাৰ পাছত মই তেওঁক ভালকে কথাখিনি ক'লো যে তুমি মোৰ ইনষ্টা আৰু ফেসবুকটো এনেকে হেক নকৰিবা মোক দিয়া এটো মোৰ প্ৰফেশনাল লাইফৰ কথা আছে আৰু মোক এনেকে তুমি ফটো ফেসবুকত দি থাকিলে ভাল নহব মানুহেটো মোক বুলি ভাবিব তো মইতো তেনেকা নহয় তো এতিয়া কি হৈছে অলৰেডি মই 75000 দিলো আৰু তেওঁ মোক আৰু পইচা ডিমান্ড কৰিছিলে তো মই নিদিয়াত মানে মোৰ ফেসবুকৰ ষ্টেটাছত কি মানে মোৰ কিছুমান পাৰ্সোনালি ফটো বেয়া মানে ফটো শেয়াৰ কৰিছে কিবা কিবি কৰিছে আৰু তেনেকে মোৰ মানে ভালপোৱা বয়ফ্ৰেণ্ডৰ লগত কিছুমান ভিডিঅ' আছিলে বেয়া ইমানো নহয় কিছুমান আছিলে মেসেঞ্জাৰতে শেয়াৰ কৰা আছিলে তো সেইখিনি ফটো ষ্টেটাছ লগাই তেওঁ বিষয়ে বেয়াকৈ লিখিছে মোৰ বিষয়ে বেয়াকৈ লিখিছে সেইটো কাৰণে মানে মই আজি আইনৰ ওচৰত আহিছো থানাত মই এজেহাৰ দিছো তাৰ নামত আৰু অলৰেডি মই ল'ৰাটোৰ বিষয়ে ইনকুৱাৰী কৰিলো ল'ৰাটো ঘৰ মইদুমিয়াত হয় বাপেকৰ নাম তেওঁৰ নাম মানে মোক দীপাংকৰ শইকীয়া কৈছিলে তেওঁ দীপাংকৰ শইকীয়া নহয় তেওঁৰ নামটো হৈছে ডিজুল শইকীয়া আৰু বাপেকৰ নামটো হৈছে দুলু শইকীয়া আৰু মাক আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ উচ্চ শিক্ষাৰ বাবে আপোনাৰ টকাৰ প্ৰয়োজন হৈছে নেকি ব্যৱসায়ৰ বাবে আপোনাৰ টকাৰ প্ৰয়োজন হৈছে নেকি আনকি কৃষি কাৰ্যৰ কাৰণে আপোনাৰ টকাৰ প্ৰয়োজন হৈছে নেকি এই সকলো সমস্যা আপোনাক সমাধান কৰাৰ কাৰণে অনতি পলমে চৰকাৰে লৈ আহি আছে এটা অতি আকৰ্ষণীয় ঋণদান প্ৰক্ৰিয়া উচ্চ শিক্ষাৰ বাবে টকাৰ প্ৰয়োজন নেকি আপোনাৰ কৃষি ব্যৱসায় আদিৰ বাবে প্ৰয়োজন হৈছে নেকি মূলধনৰ এই 6টা শিতানত কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব ঋণ মুঠ 6টা শিতানত কেন্দ্ৰ চৰকাৰে প্ৰদান কৰিব ঋণ আজিয়েই কৰিব পাৰিব আবেদন আপুনি আজিয়েই এই ঋণ লাভ কৰাৰ কাৰণে আবেদন কৰিব পাৰিব ইতিমধ্যে আৰম্ভ হৈ গৈছে আবেদন প্ৰক্ৰিয়া 5 লাখ টকা পৰ্যন্ত চৰকাৰে প্ৰদান কৰিব ধন শিক্ষা ব্যৱসায় কৃষি আন্তঃগাঁথনি নিৰ্মাণ আৰু জীৱিকাৰ বাবে আগবঢ়াব এই ধন কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ আঁচনি প্ৰধানমন্ত্ৰী জন সামৰ্থ্য আঁচনি বুলি ইতিমধ্যে নামকৰণ কৰা হৈছে আবেদনৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আমি আপোনালোকক বিতংভাৱে জনাই আছো আধাৰ কাৰ্ড পাছপোৰ্ট আধাৰ কাৰ্ডৰ ৰঙীন ফটো আৰু
পেন কাৰ্ডৰ প্ৰয়োজন হ'ব আবেদন কৰাৰ ক্ষেত্ৰত বেংক পাছবুক আৰু জাতিগত প্ৰমাণপত্ৰৰে কৰিব পাৰিব আবেদন কিদৰে কৰিব আবেদন আমি আপোনালোকক বিতংভাৱে জনাম আপোনালোকে চাই থাকক প্ৰধানমন্ত্ৰী জন সামৰ্থ্য লোন পৰ্টেলত কৰিব লাগিব লগইন আপুনি প্ৰথমে প্ৰধানমন্ত্ৰী লোন পৰ্টেলত কৰিব লাগিব লগইন ইয়াৰ পিছত বাছনি কৰক আপুনি কি শিতানত ল'ব বিচাৰিছে ঋণ এডিপি প্ৰশিক্ষণ প্ৰাপ্ত হ'লে লাভ কৰিব সাহায্য ৰাজ সাহায্য জাতিগত প্ৰমাণপত্ৰৰ সৈতে সম্পৰ্ক কৰক অনলাইন প্ৰপত্ৰ সকলো শুদ্ধ তথ্যৰে সাবমিট কৰক আপোনাৰ আবেদন আৰু আপুনি সন্নিবিষ্ট কৰা তথ্য যদি শুদ্ধ হয় 7 দিনৰ ভিতৰতে লাভ কৰিব 5 লাখ টকা ঋণ আপোনাকো বাৰু প্ৰয়োজন হৈছে নেকি ব্যৱসায়ৰ কাৰণে মূলধনৰ আপোনাকো প্ৰয়োজন হৈছে নেকি উচ্চ শিক্ষাৰ কাৰণে ধনৰ যদি আপোনাৰ প্ৰয়োজন হৈছে আজিয়ে আমি উল্লেখ কৰা পৰ্টেলত আপুনি লগইন কৰি আপুনি সম্পূৰ্ণ তথ্য দাখিল কৰি আবেদন কৰক আৰু এক সপ্তাহৰ ভিতৰত 5 লাখ টকা লোন লৈ আপুনি আৰম্ভ কৰক ব্যৱসায় আপুনিও আৰম্ভ কৰক আপোনাৰ উচ্চ শিক্ষা আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ এবাৰ সাধাৰণ জনতাৰ কাৰণে লৈ আহিল সুলভ মূল্যৰ চাউল নৰেন্দ্ৰ মোদী চৰকাৰে ই এটা নতুন আঁচনি ঘোষণা কৰিছে সাধাৰণ জনতাৰ কাৰণে এইবাৰ লৈ আহিল সুলভ মূল্যৰ চাউল মাত্ৰ 29 টকাতে লাভ কৰিব প্ৰতি কেজি চাউল মাত্ৰ 29 টকাতে লাভ কৰা প্ৰতি কেজি চাউল সাধাৰণ জনতাৰ বাবে মোদী চৰকাৰে মুকলি কৰিলে ভাৰত চাউল আজিৰ পৰা সাধাৰণ জনতাৰ বাবে ভাৰত চাউল উপলব্ধ হ'ব বজাৰত 5 কিলোগ্ৰাম আৰু 10 কিলোগ্ৰাম পেকেটত ৰেহাই মূল্যত লাভ কৰিব এই চৰকাৰী চাউল চৰকাৰী এজেন্সিৰ জৰিয়তে সস্তাতে লাভ কৰিব এই চাউল FCINAFED NCCF জৰিয়তে চৰকাৰী চাউল লাভ কৰিব আপুনি বাৰু কি কয় 29 টকাত এই ভাৰত চাউল লাভ কৰি জনতাই উপকৃত হ'বনে নাই কমেন্ট বক্সত জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ আহি আছে প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনি এই আঁচনিৰ অধীনত থকা সকলো দৰিদ্ৰ আৰু মধ্যবিত্ত সকলৰ বিনামূলীয়া হ'ব বিদ্যুতৰ মাচুল দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্তৰ বাবে এটা ভাল খবৰ আহি আছে প্ৰধানমন্ত্ৰী সূৰ্যোদয় আঁচনিয়ে সামৰি ল'ব 1 কোটি পৰিয়ালক প্ৰদান কৰা হ'ব সৌৰ পেনেল লাভ কৰিব 300 ইউনিট বিনামূলীয়া সৌৰ বিদ্যুৎ শীঘ্ৰে গ্ৰহণ কৰা হ'ব ঘৰ সোলাৰ কাৰ্যসূচী যাৰ ফলত শূন্য হ'ব বিদ্যুতৰ বিল গতিকে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ আঁচনিক আপুনি কেনেকৈ সমৰ্থন জনায় ভিডিঅ'টিত জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহিল এক কঠোৰ আইন যোৱাকালি বিধানসভাত এক বিধেয়ক উত্থাপন কৰা হৈছিল আৰু এই বিধেয়কত এক কঠোৰ আইন বলবৎ কৰা হৈছে ছাত্ৰ ছাত্ৰী আৰু অন্যান্য পৰীক্ষাৰ্থীসকলৰ কাৰণে কি আছে এই কঠোৰ আইনত বিতংভাৱে জনাবৰ কাৰণে যত্ন কৰিম ছাত্ৰ ছাত্ৰীসকললৈ ডাঙৰ খবৰ সদনত দাখিল অসম পৰীক্ষা বিধেয়ক এতিয়াৰ পৰা নকল কৰি ধৰা পৰিলে ভৰিব লাগিব জৰিমনা 10 লাখ টকাৰ জৰিমনাৰ লগতে 3 বছৰৰ কাৰাদণ্ড প্ৰশ্নকাকত ফাদিল কৰিলেও সন্মুখীন হ'ব শাস্তিৰ প্ৰশ্নকাকত ফাদিলৰ অপৰাধত 10 বছৰ কাৰাদণ্ড সহ 10 কোটি টকাৰ জৰিমনা বিহা হ'ব গতিকে এই আইনক আপুনি কিমান দূৰ সমৰ্থন কৰে ভিডিঅ'টিৰ তলত কমেন্ট বক্সত জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব আগবাঢ়িছো পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে যে বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগজাননীত প্ৰকাশ পাইছে যে আগন্তুক 4 দিন বৰষুণ হ'ব ৰাজ্যত ধাৰাসাৰ বৰষুণ হ'ব আগন্তুক 4 দিন ক'ত কেনেধৰণে বৰষুণ আৰু শীতৰ প্ৰকোপ কেনেধৰণৰ হ'ব এই ভিডিঅ'টিত জনাবৰ কাৰণে আমি চেষ্টা কৰি আছো ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব প্ৰচণ্ড শীতত কঁপিব ৰাজ্য আগন্তুক 4 দিনত বৰষুণৰ আগজাননী ৰাজ্যত পৰিছে প্ৰচণ্ড শীত নিম্নগামী হৈছে পাৰা স্তম্ভ শীতৰ মাজতে আগন্তুক 4 দিন বৰষুণৰ সম্ভাৱনা অসমৰ লগতে উত্তৰ পূবতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট গতিকে আপুনিও সাৱধান হৈ থাকক এই 4 দিন ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে দি আসাম টাইমৰ সমূহ দৰ্শকবৃন্দক পুনৰ ধন্যবাদ জ্ঞাপন কৰি আজিলৈ ইমানতে এৰিছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম